ৰাতিপুৱা প্ৰায় 6:30মান বজাত আমাক এই বৰভগতী এগৰাকী মানুহে খবৰ দিয়ে বাঘ এটা ওলাইছে বুলি। তাৰপৰা আমি তাতে ৰৈ থাকোঁ, বাঘটো প্ৰত্যক্ষ কৰিব পৰা নাই, কিন্তু খোজ পাইছোঁ। এতিয়া বাঘটো আকৌ বৰভগতীৰ পৰা পাৰ হৈ ঢেকীয়াললৈ আহি এঘৰ মানুহৰ পিছফালৰ পৰা ছাগলী এটা নিলে বুলি তেওঁলোকে কৈছে। আমি এতিয়া সেই জংঘলো চলাত কৰিছোঁ, কিন্তু বাঘটো আমি এতিয়ালৈকে নিজেই দেখা নাই, কিন্তু ছাগলীটো নিয়াটো সত্য। মানে আজি ৰাতিপুৱা 7টামান বজাত এই আমাৰ কলঙৰ কাষে কাষে এটা মানে ডাঙৰ বাঘ এটা গৈ আছে। মই দেখিছোঁ নিজ চকুৰে একদম ডাঙৰ মস্ত বাঘ এটা। তাৰপিছতে এতিয়া মোৰতো ভয় লাগিছে, মই খুৰীহঁতক চিঞৰিছোঁ আৰু মই আমাৰ প্ৰথমে মানুহজনক চিঞৰিছোঁ, মই অ' বাবা বাঘ ওলাইছে। তাৰপিছতে আকৌ খুৰীহঁতক ওচৰৰ খুৰীহঁতকো চিঞৰিছোঁ যে বাঘ এটা ওলাইছে বুলি। তেনেকৈ কিমান সময়ত? 7টামান বজাত। ভয় লগা নাই আপোনাৰ? ভয় নালাগিব, ভয় লাগিছে, খুব ভয় লাগিছে। মই এতিয়াও দপদপনি কমা নাই বুকুৰ, খুব ভয় খাইছোঁ। জেগাখিনিৰ নামটো কি? এয়া বৰভগতী কাঠপাৰ সত্ৰ বুলি কয়। এতিয়া ধৰক এইটো হ'ল যে দেখিলোঁ যে ভাল হ'ল, মানে সজাগ হ'ব, আমি সজাগ হৈ থাকিম যে ইয়াতো বাঘ বিচৰণ কৰে মানে। আপোনাৰ ঘৰৰ পিছফালে? আমাৰ ঘৰৰ পিছফালে অকণমানে এই কলঙৰ কাষতে গৰাৰে মানে গৈ আছে নদীখনৰ কাষেৰে। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব, আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ, আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।